আপোনাৰ মোৰ সকলোৰে লগত থকা এটা বেমাৰ হৈছে কি গম পায়নে? বাহানাচাইটিছ। মানে আমি নিজক লৈ আমি সদায় নিজক অজুহাত দেখুৱাই থাকোঁ। আপুনি এজন সফল ব্যক্তি আৰু এজন অসফল ব্যক্তিৰ মাজত পাৰ্থক্যটো চাবচোন। সফল যোনজন ব্যক্তি তেখেতে নিজক লৈ কেতিয়াও অজুহাত নেদেখুৱায়। আমি কি কৰোঁ? আমাৰ নিজৰ স্বাস্থ্যক লৈ অজুহাত দেখুৱাওঁ, বুদ্ধিক লৈ, বয়সক লৈ আৰু নিজৰ ভাগ্যক লৈ আমি নিজকে অজুহাত দেখুৱাওঁ। আপোনাৰ লগৰ কোনোবা এজনে যদি সফল হৈছে, আপুনি যদি সফল হ'ব পৰা নাই, তেতিয়া আপুনি নিজকে কয় যে আপোনাৰ স্বাস্থ্যৰ কাৰণে আপুনি সফল হ'ব নোৱাৰিলে, আপোনাৰ ঘৰৰ মা দেউতা দুখীয়াৰ কাৰণে আপুনি সফল হ'ব নোৱাৰিলে। কিন্তু সেইটো আমাৰ এটা বেমাৰ হয়। আমি এইটো যেতিয়া আমাৰ জীৱনৰ পৰা নাইকিয়া কৰিব পাৰিম, আমি চব কামেই আমাৰ জীৱনত কৰিব পাৰিম। আপুনি চাব, সফল ব্যক্তিসকলে কেতিয়াও নিজক লৈ অজুহাত নেদেখুৱায়। কিছুমান সফল ব্যক্তিৰ ঘৰৰ অৱস্থা বা স্বাস্থ্যৰ ইমানেই বেয়া থাকে, কিন্তু তাৰ পিছতো তেওঁ সফল হয়। কিয় জানেনে? কাৰণ তেওঁৰ এই বাহানাচাইটিছ বোলা বেমাৰটো নাথাকে বা নাইকিয়া, নিজকে এইটোৰ পৰা আঁতৰাই ৰাখে। গতিকে আপুনিও আজিৰ পৰা এই অজুহাত দেখুৱাই থকা এই বাহানাচাইটিছ নামৰ বেমাৰটোক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পঠাওক। আৰু আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি ইচ্ছা কৰা প্ৰত্যেকটো বস্তুৱেই আপোনাৰ জীৱনত আপুনি নিজে কৰিব পাৰিব। ধন্যবাদ।